বাগজানত অব্যাহত আছে জ্বলন্ত অগ্নিৰ বিভীষিকা ভয়ংকৰ পৰিস্থিতিত প্ৰাণ হেৰুৱা অইলৰ দুই কৰ্মচাৰীৰ প্ৰতিটো পৰিয়ালক আজিৰ ভিতৰতে আৰ্থিক সাহায্য প্ৰদান কৰিব অইল কৰ্তৃপক্ষই এই ঘোষণা কৰিছে অইলৰ মুখ্য পৰিচালন সঞ্চালকে পৰিয়ালৰ যোগ্য ব্যক্তিক অইলত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি অইল কৰ্তৃপক্ষৰ আনহাতে জুই নিৰ্বাপন প্ৰক্ৰিয়া চলিব অনাগত ৪-৫ দিনলৈ বৃহৎ পুখুৰী খান্দি প্ৰণালীবদ্ধভাৱে অগ্নি নিৰ্বাপনৰ প্ৰক্ৰিয়া চলাব অইলে সংবাদমেলত উল্লেখ কৰা অনুসৰি এতিয়া আৰু অগ্নি দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পি যোৱাৰ কোনো সম্ভাৱনা নাই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ ২০০ মিটাৰ দূৰলৈকে ক্ষতিগ্ৰস্ত হোৱা ৭,০০০ লোকক বিভিন্ন আশ্ৰয় শিবিৰত ৰখা হৈছে উল্লেখযোগ্য যে মৃত টিখেশ্বৰ গোহাঁয়ে ২৮ বছৰ আৰু দুৰ্লভ গগৈয়ে ১২ বছৰ চাকৰি কৰিছিল অইল ইণ্ডিয়াত দুজন ব্ৰেভ হাৰ্ট মানে মাৰ্টিয়াৰ হৈছে আমি সেই বলিদান বুলি ভাবিছোঁ আজি যিমান ডিউ পে'মেণ্ট আছে চব আজিয়ে তেওঁলোকক ঘৰত যোনে নমিনী আছে তেওঁ হাতে হাতে দিব লাগে সেইটো কাম হৈ আছে সেইটো কৰা হৈছে ডিচিজন এটা লৈছোঁ সেইটো দুটা পৰিয়ালৰ যোনে এলিজিবল কেণ্ডিডেট হ'ব তাক আমি কম্পেনশ্যনেট গ্ৰাউণ্ডত চাকৰি দিয়াৰ ব্যৱস্থা তৎকালভাৱে কৰিম কালি around 1:14 PM বাগজান গ্যাস ওয়েলত ব্লো আউট হৈ আছিল তাত ফায়াৰ ইনসিডেন্ট হ'ল আৰু জুইটো মানে অলপ বৃহৎ ধৰণে লাগিলে ইনিশিয়ালি তাত বহুত জায়গাত কনডেনসেট যেটো পৰি আছিল তাত জুই গ'ল ওচৰ পাজৰে বহুত বস্তু জ্বলিলে তাৰপিছত আমি ইমিডিয়েটলি গাঁৱৰ বহুত মানুহক মানে তাৰপৰা ইভেকুৱেট কৰাই এতিয়া টোটেল 12টা কেম্পত মানুহক ৰখা হৈছে এপ্ৰক্সিমেটলি 6,900 আৰু 7,000 মান মানুহ তাত আছে কি ওচৰ পাজৰে জুইটো নুমালে অনলি এতিয়া ৱেল হেডৰ ওপৰত খালি জুইটো আহি আছে কিন্তু ওচৰ পাজৰে অকমান গছ 12টা মান 15টা মান ঘৰ জ্বলিছে পুৰা জ্বলিছে সম্পূৰ্ণভাৱে জ্বলিছে আৰু বিদিন 200 মিটাৰ ভিতৰত যিমান আছিলে তাত বহুত মানে অলমোষ্ট এভৰিথিং জ্বলিলে দুটা সাইডত একো জ্বলা নাই দুটা সাইডত জ্বলিলে তাৰ বাহিৰে এবাউট 300 মিটাৰলৈকে অকমান পাৰ্শিয়ালি ডেমেজ হৈছে বস্তুবিলাক ঘৰত অকমান জ্বলিছে সেইবিলাক আজি সব চেক কৰি আহিলে খালি এটাই বস্তু তাত দেখিছে কি এতিয়া জুইটো বিস্তাৰণ নহয় আৰু জুইটো তাতে থাকিব ৱেল হেডতে থাকিব এতিয়া প্ৰবলেম কি হৈছে তাত পানী বহুত লাগিব এতিয়া জুই লগাৰ কাৰণে বাকি এনভায়ৰনমেন্টৰ কাৰণে ইমান প্ৰবলেম নহয় কিন্তু সেই নুমাবৰ কাৰণে পানী বহুত লাগিব আজি আমাৰ মানুহ 50 মিটাৰলৈকে গৈছিলে ওচৰত কিন্তু হিট আছে তাৰ পিছত যাব নোৱাৰিলে এই হিটটো নুমাবৰ কাৰণে পানীটো কন্টিনিউয়াস পানীটো দি থাকিব লাগিব ওয়াটাৰ আমব্ৰেলা বুলি কয় সেই কাৰণে এতিয়া যাৰ যোগান হৈ আছে ওএনজিসি পৰা আমি দুটা হাই কেপাসিটি 4000 জিপিএম পাম্প আনিছো ডাঙৰ এটা পুখুৰী খানিব লাগিব তাৰ কাৰণে ওচৰ পাজৰে বহুত জায়গা লাগিব পানী সেইবিলাক যোগান কৰোঁতে কিজানি 4-5 দিন মান লাগিব সকে তাৰপিছতে সেইটো অটেম্পটো আৰম্ভ হ'ব ইন মিন টাইম আপোনাৰ ৰিগৰ মাছটো পৰিলে কিন্তু মেল্ট হোৱা নাই সেইটো আমি কাটি এতিয়া সাইডটো ক্লিয়াৰ কৰিব কাৰণে উলিয়াব লাগিব কিন্তু সাইডটো এপ্ৰোচ কৰিবৰ কাৰণে প্ৰথমে পানী যোগানটো কৰিব লাগিব আৰু অগ্নিকুণ্ডত পৰিণত হোৱা বাগজানত এতিয়াও বিভীষিকাময় পৰিৱেশ আৰু ভয়াৱহ পৰিস্থিতিৰ মাজতে প্ৰাণ গৈছে দুজন অইলৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁইৰ কালিৰে পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী ইতিমধ্যে এনডিআৰএফ বাহিনীয়ে অভিযান চলাই কাষৰ এখন বিলৰ পৰা উদ্ধাৰ কৰিছে দুয়োজনৰ মৃতদেহ বিস্ফোৰণৰ পাছত দুয়োজনে বিলত জঁপিয়াই দিছিল এজন সুদক্ষ ফুটবল খেলুৱৈ গগৈয়ে 2003 চনত যোগদান কৰিছিল অইলত বিগত কেইবাদিনো অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে বাগজানত কৰ্মৰত হৈ আছিল আৰু অইলৰ কোৱাৰ্টাৰত থকা দুৰ্লভ গগৈয়ে মৃত্যুৰ সময়ত এৰি গৈছে পিতৃ পত্নী এটি 8 বছৰীয়া পুত্ৰ সন্তান
তেওঁ অৰুণাচলতহে আছিলে, তেওঁ ট্ৰেন্সফাৰ দিছিলে, তাৰ পৰা তেওঁক অনা হৈছিলে 3 দিনৰ আগত। কিন্তু আমি আজি ৰাতিপুৱাহে আমি কথাটো সম্বন্ধ গম পাওঁ কি তেওঁ প্ৰথমতে ছাইত আছিলে, ছাইৰ পৰা তেওঁ অইলত টিমত চান্স পাইছিলে খেলিবলৈ 2003 পৰা, তাৰ বৰ্ডলৈ ট্ৰফিও খেলিছিলে, তাৰপাছত তেওঁ অইলৰ ফ্ৰাই কৰ্মত হ'ল। জনামতে তাৰ কালি ডিউটি নাছিল, তাৰ লগৰ এজন সতীৰ্থৰ ডিউটি আছিল, কিন্তু হাতখনত দুখ পাই থকাৰ কাৰণে তাক পঠালে বুলি কৈছে। এতিয়া ডিউটিলৈ যোৱাৰ পাছত তাৰ ডিউটি সি যিখিনি কৰিলে সেইখিনি পৰা পাৰিছোঁ, কিন্তু কালি যিটো ঘটনা ঘটিলে সেইটো সঁচাকৈ ধিক্কাৰ দিবলগীয়া। আৰু অইল ইণ্ডিয়াই এটা কথা একদম স্পষ্টকৈ জানি থ'ব লাগে, তেওঁলোকে ইমান ডাঙৰ এটা প্ৰতিষ্ঠান, তেওঁলোকে ইমান ডাঙৰ এটা জুইকুৰা নুমাবৰ কাৰণে এই ফায়াৰ ডিপাৰ্টমেণ্টৰ এই মানুহখিনি কিয় নিয়োজিত কৰিলে। আনহাতে দুলীয়াজানৰ নিজ ঘৰতে থকা তীখেশ্বৰ গোহাঁই এৰি গৈছে পত্নী আৰু 2 পুত্ৰ সন্তানক। ৰাতিপুৱাই গৈ মিছেছক খবৰ দিলে, মই আহি পালোঁ। তাৰপিছত ফোনত যোগাযোগ নাই। তাৰপিছত খবৰ পালোঁ যে জুই জ্বলিলে। জুই জ্বলাৰ পিছত তেওঁলোকে মানে ইফালেদি দৌৰা-দৌৰি কৰিলে বুলি খবৰ পাইছোঁ। খবৰ পোৱাৰ পিছত লগত এজন আছিলে, তেওঁ পানীত বেছি পানী হোৱা দেখি তেওঁ ঘূৰি আহিলে আৰু তেওঁ ক'লে কি আমাক তেওঁ কোনফালে গ'ল আমি গোটেই খবৰটো আমি ক'ব নোৱাৰিম। আৰু বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক এই বিষয়টো অৱগত কৰিছে আৰু নিহত 2জনৰ পৰিয়ালক শীঘ্ৰে সাহায্য দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ মুখ্যমন্ত্ৰীৰ। দুগৰাকী অইল ইণ্ডিয়াৰ ফায়াৰ ব্ৰিগেডৰ নিৰ্ভীক, সৎ আৰু নিষ্ঠাৱান কৰ্মচাৰীয়ে আজি বৃহত্তৰ স্বাৰ্থত তেখেতসকলে আত্মবলিদান দিলে। মই তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ মই চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে। তেখেতসকলৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালক একোজনক সংস্থাপন দিব লাগে, কাৰণ সেই 2গৰাকী কৰ্মচাৰীয়ে বৃহত্তৰ স্বাৰ্থত আত্মবলিদান দিছে।